মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা আঁচনিৰ তথ্য লয়। 20 জুনৰ আগতে যদি তেওঁলোকে এই আঁচনিত নিজৰ নাম পঞ্জীয়নভুক্ত নকৰে তেতিয়াহলে হেৰুৱাব পাৰে এই সুযোগ। গতিকে কিনো এই আঁচনি সেই সম্পৰ্কে আমি চাওঁ। মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান। গতিকে এই আঁচনিটো যদি আমি থুলমূলকৈ বুজিব লাগে তেতিয়াহলে ইয়াত আছে যে selection of maximum 40 students, 50% girls who have passed class 10 in 2025. 2025 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হৈছিল তাৰে 40 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু 50% ছাত্ৰী লৈ পেলাই প্ৰেৰণ কৰা হ'ব এসপ্তাহৰ ফেলোশ্বিপ কেম্পত ভাৰত তথা ৰাজ্যৰ টেকনলজি ইনষ্টিটিউট সমূহত। আৰু ইয়াৰে শীৰ্ষ 3 গৰাকী ছাত্ৰ-ছাত্ৰীক বিদেশৰ এক্সিলেন্ট টেকনলজি ইনষ্টিটিউটত প্ৰেৰণ কৰা হ'ব। এতিয়া আহিছো কোনসকল ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিত নিজৰ নাম পঞ্জীয়নভুক্ত কৰিব পাৰিব। গতিকে ক্লাছ 10 পাছ কৰা 75%ৰ ওপৰত পোৱা গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউচনৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নিজৰ নাম পঞ্জীয়নভুক্ত কৰিব পাৰিব। তাৰ লগতে students enrolled in class 11 at any institute of Assam with at least 3 subjects. Key subject mathematics, physics, chemistry, biology, statistics আৰু computer science. এই কেইটা বিষয়ৰ যিয়ে at least 3 subjectত নিজৰ নাম এনৰোল কৰিছে তেওঁলোকেও এই আঁচনিত নিজৰ নাম পঞ্জীয়নভুক্ত কৰিব পাৰিব আৰু শেষ তাৰিখ 20